সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজিৰ কৃষকবাণী অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক এটি আলোচনা মাছৰ সাম্ভাব্য ৰোগ আৰু আলংকাৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা। আলোচনাটিত কেন্দ্ৰীয় অন্তৰ্দেশীয় মীনক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ ক্ৰমে জ্যেষ্ঠ বিজ্ঞানী আৰু গৱেষক ডক্টৰ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাৰ সৈতে কথা পাতিছে ভাস্কৰজ্যোতি আচাৰ্যই। আজি এই আলোচনাটিৰ প্ৰথম ভাগ আগবঢ়োৱা হৈছে। আপোনালোক দুয়োগৰাকীকে স্বাগতম। ধন্যবাদ। আমি এই আলোচনাৰ আৰম্ভণিতেই মাছৰ কিছু সাম্ভাব্য ৰোগৰ বিষয়ে কথা পাতিব খুজিছোঁ। এতিয়া আমাৰ গোটেই বছৰজোৰা মীন পালন হৈ থাকে, কিন্তু সেই বছৰজোৰাত বেলেগ বেলেগ সময় আহে। বিশেষকৈ এতিয়া বৰ্ষাকাল আৰু শেহতীয়াকৈ বানপানীটো বিভিন্ন ঠাইত হয়েই। এইবাৰ বাৰু আমি উজনি অসমত অলপ আগে নেদেখা বানপানীৰ ৰূপ এটা দেখিছোঁ। কিন্তু বানপানীৰ সময়তো বিভিন্ন ধৰণৰ পানী আহি আমাৰ মুকলি খাল বিলৰ পৰা পথাৰৰ পৰা আহি পুখুৰীত পানী মিহলি হৈ যায়। সেইফালৰ পৰাও বিভিন্ন ধৰণৰ ৰোগৰ সম্ভাৱনা হ'ব পাৰে। তথাপি সততে আমি কেনেধৰণৰ ৰোগ আমি দেখোঁ, সেই বিষয়ে অকণমান যদি আৰম্ভণিতে কয়। যদি আমি ৰোগৰ কথা, মাছৰ ৰোগৰ কথা আমি যদি পাতিব যাওঁ, চ' প্ৰথম কথা হৈছে কি আপোনাৰ আমাৰ ৰোগৰ কথা কোৱাৰ আগতে মই এটা আজিকালি এটা আমাৰ সম্ভাৱ্য যোনটো এটা সমস্যা আমি দেখা পাওঁ, সেইটো হৈছে অক্সিজেন ডিপ্লেশ্যন। ৰোগটোতকৈ এইটো বস্তু বেছি ইম্পৰ্টেণ্ট। কাৰণ ধৰক ৰোগটো আমাৰ নিৰাময় কৰিব পাৰি, অলপ সময় আমি কেতিয়াবা পাই যাওঁ, কিন্তু অক্সিজেন ডিপ্লেশ্যনটো আমাৰ মানুহৰ মাজত এটা এৱাৰনেছৰ প্ৰয়োজন হৈছে। চ' এইটো এটা এনেকুৱা এটা সমস্যা য'ত আপোনাৰ মাছ মৰ্টেলিটি খুব কম সময়ৰ ভিতৰতে হৈ যাব পাৰে। কৃষকৰ বা মীন পালকসকলৰ এটা লছ হ'ব পাৰে। সেই পুখুৰী বা জলাশয়টোত অক্সিজেনৰ অভাৱ হয়, অক্সিজেনৰ অভাৱ। এইটো জেনেৰেলি দেখা যায় ছাপ'জ আমাৰ যদি খুব গৰম পৰে, কণ্টিনিউৱাছলি 4-5 দিন গৰম পৰিলে আপোনাৰ ধৰক এনেকুৱা ধৰণৰ আমাৰ এটা সমস্যা দেখা যায়। আৰু নহ'লে ছাপ'জ বৰষুণ দি আছে আৰু বৰষুণ দিয়াৰ ছাপ'জ 3-4 দিন বৰষুণ দি আছে, তাৰপিছত এদিন হঠাতে যেনিবা ৰ'দ দি দিলে, তেতিয়াও এনেকুৱা অক্সিজেন ডিপ্লেশ্যনৰ এইটো এটা সমস্যা দেখা যায়। পুখুৰীবিলাকত খুব এইটো আমাৰ যোনটো ক্লাইমেট চেঞ্জ আমি যোনটো কওঁ, আমাৰ যোনটো জলবায়ু পৰিৱৰ্তন, এইটোৰ লগত ৰিলেটেড। আগতে কিন্তু অসমত এইবিলাক সমস্যা নাছিল। এতিয়া বৰ্তমান এইটো সমস্যা খুব সঘনে আমাৰ প্ৰায় ফোন আহে দিহা পৰামৰ্শ বিচাৰি। এইটো এটা আমাৰ এটা জ্বলন্ত সমস্যা। এইটো কাৰণে মই এতিয়া যদি আপোনাক ছাজেশ্যন হিচাপে যদি মই ক'ব বিচাৰোঁ আমাৰ মীন পালকসকলক, বহুতে ক'ব মেডিচিন বা অক্সিজেন টেবলেট, এইটো এটা খুব আপোনাৰ প্ৰথম কথা হৈছে কি তাত অলপ মানিটাৰী ইনভলভমেণ্ট পইচা ইনভলভমেণ্ট আছে। চ' আৰু অক্সিজেন টেবলেটটো আপুনি ধৰক বজাৰত পাব নাপাব বা দোকানত আপুনি কেতিয়া পাব, আপোনাৰ ওচৰত নহ'লে আপুনি মজুত ৰাখিব লাগিব। অক্সিজেন টেবলেট পায়, কিন্তু তাতকৈ বেছি এটা ভাল আপোনাৰ উপায় হৈছে কি আপোনাৰ ওচৰত এটা ৱাটাৰ পাম্প ৰাখি থ'লে আপুনি পুখুৰীৰ পানীটোকে, কিন্তু গ্ৰাউণ্ড ৱাটাৰ নহয়, পুখুৰীৰ পানীটোকে টানি আনি আকৌ পুখুৰীতে যাতে আপোনালোকে হেৰি কৰি দিয়ে, ৰিচাৰ্কুলেট কৰি দিব লাগে, পেলাই দিব লাগে, যাতে পানীটো চাৰ্কুলেশ্যন হৈ থাকে। আৰু যদি এই অক্সিজেন ডিপ্লেশ্যনৰ এটা মেজৰ যোনটো আমাৰ যোনটো চিম্বল, যোনটো আমি কওঁ যে এইটো অক্সিজেন ডিপ্লেশ্যন হৈছে বুলি আপুনি কেনেকৈ গম পাব, মাছবিলাক যদি খুব বাহিৰত ধৰক ওপৰত পানীৰ ওপৰৰ ভাগত যদি আহি পিনে উশাহ লৈ থাকে বা খেলি থকা দেখা পায়, মুখ মেলি মেলি, সেইটো ৰাতিপুৱা সময়ত জেনেৰেলি দেখা যায় নৰ্মেল, কিন্তু ধৰক আজিকালি দিনৰ ভাগতো দেখা যায়। চ' যদি খুব পুখুৰীৰ ওপৰৰ ভাগত আহি পিনে যদি খুব খেলি থাকে, মুখ মেলি মেলি এনেকৈ অক্সিজেন যোনটো বতাহৰ আমাৰ যোনটো জলবায়ু যোনটো অক্সিজেন ল'বলৈ চেষ্টা কৰি থাকে, তাৰমানে আমি গম পাম যে এইটো এটা অক্সিজেন ডিপ্লেশ্যনৰ এটা সমস্যা হৈছে। এনেকুৱা হ'লে যিহেতু এজন মীন পালকে ধৰক বহুত টকা ইনভেষ্ট কৰে অলৰেডি পুখুৰী এটা খান্দোতে, বা মীন বা আপোনাৰ খাদ্য এইবিলাকত বহুত পোনা খাদ্য বহুত খৰচ থাকে, গতিকে আপুনি অলপ পইচা এড কৰি এটা ৱাটাৰ পাম্প ৰাখি পানীৰ ৰিচাৰ্কুলেশ্যনটো যাতে মেইনটেইন কৰি থাকে, মই ভাবোঁ মীন পালকসকলে কৰিব লাগে। নহ'লে আজিকালি এৰেটৰ চিষ্টেমো আছে, যোনটো আমাৰ পেডেল হুইল এৰেটাৰ বা চ'লাৰ এৰেটাৰ বা ইলেক্ট্ৰিক এৰেটাৰ এটা ৰাখিব লাগে। কিন্তু এৰেটাৰটো এটা সমস্যা কি, ইনিচিয়েলি যদি মাছবিলাকে এৰেটাৰটোৰ ওচৰত যায়, এৰেটাৰটো ঘূৰি থাকে, তাৰ হেৰিবিলাক যোনটো উইংছবিলাক, কি হয় মাছবিলাক ওচৰত গ'লে মাছবিলাকৰ অলপ আঘাতপ্ৰাপ্ত হেৰি হয়, দুখ পায় কিন্তু লাহে লাহে যেতিয়া বুজি পায় যে সেইটো ওচৰত ধৰক তেখেতলোকে চেঞ্চে কয় যেতিয়া যাব নালাগে, আপোনাৰ প্ৰথম 1 মাহমান কিন্তু এনেকুৱা ধৰণৰ এটা সমস্যা দেখা যায়। অলপ মাছবিলাকৰ গাত ক'ৰবাত আপোনাৰ দেখিব কি ক'ৰবাত ফিনবিলাক এৰি গৈছে, যোনটো ফানবিলাক এৰি গৈছে, বা ক'ৰবাত স্কেলবিলাক এৰি গৈছে, ওপৰ ছালটো গুচি গৈছে, এনেকুৱা ধৰণৰ। কিন্তু লাহে লাহে এডজাষ্ট হৈ যায়।
চ' বেষ্ট হয় কি আপোনাৰ ওচৰত ইজি চলিউশ্যন এটা জেনেৰেলি মই ছাজেষ্ট কৰিছোঁ ৱাটাৰ পাম্প এটা ৰাখি আপুনি পুখুৰী পানীটোকে কিন্তু গ্ৰাউণ্ড ৱাটাৰ নহয়, আকৌ এবাৰ কৈছোঁ গ্ৰাউণ্ড ৱাটাৰ নহয়, পুখুৰী পানীটোকে আকৌ আপোনাৰ ৰিচাৰ্কুলেট কৰাটো খুব ইম্পৰ্টেণ্ট। এইটো হৈছে গ্ৰীষ্মকালত আপোনাৰ মানে আমাৰ পুখুৰী পানীটো লৰচৰ হৈ থাকিব লাগে। হয়। তাৰ কাৰণে কিছুমান ইণ্ডিজিনিয়াছ টেকনিকো আছে যোনবোৰ আমাৰ মানুহসকলে সচৰাচৰ গাঁও অঞ্চলত আমি দেখোৱে। হাঁহ চৰিব এৰি দিয়ে, হাঁহ চৰিলে কি হয় ওপৰৰ ভাগটোৰ পানীখিনি লৰি যায়। তাৰ উপৰিও আমি কিছুমান জেগাত দেখা পাওঁ যে বাঁহ লৈ পিনি অলপ ওপৰৰ ভাগটো পানীৰ ওপৰৰ ভাগটো যাতে কোবাই দিয়ে যাতে পানীটো চলাচল কৰি থাকিব পাৰে, যাৰ কাৰণে এতিয়া অক্সিজেনৰ পৰিমাণ মানুহো মাজে সময়ে আমি কোনোবা সাঁতুৰি দিব পাৰে, সেইটো এটা ভাল হেৰি। আৰু নেটিং কৰি দিব লাগে মাছবিলাক অলপ মাজে সময়ে। আমাৰ এইটো ভুল কৰোঁ আমি খুব, মানে নেটিং মানে কি মাছটো এনেই ধৰক আমি প্ৰতি মাহত একবাৰ মাছ ধৰিবলৈ নহয়, মানে মাছটো যাতে চলাচল কৰে তাৰ কাৰণে একবাৰ আমি পুখুৰী পানীটো যাতে লৰাই দিব পাৰোঁ, এনেকৈ ধৰণৰ একবাৰ নেটিং কৰিলে মাছবিলাকৰ গ্ৰ'থো বাঢ়ে সেনেকৈ কৰিলে। চ' সেইটো এটা ইম্পৰ্টেণ্ট এটা মানে আমাৰ বিষয়, সেইটো এটা জ্বলন্ত সমস্যা যিহেতু। আৰু এটা কথা ইয়াতে কৈ থওঁ যে মানে ঠিক আছে আপুনি ৱাটাৰ পাম্প ইউজ কৰিছে, সেইটো হৈছে আপোনাৰ হৈছে আমাৰ থেৰাপেটিক যোনটো মেজাৰ আমি হৈ যোৱাৰ পিছত সমস্যা মানে আমি ব্যৱহাৰ কৰা এইখিনি বস্তুখিনি যদি আপুনি প্ৰতিৰোধ কৰিব বিচাৰে তেনেহ'লে পুখুৰীটো চাফা কৰি ৰাখিব লাগিব। মেইনলি অক্সিজেন ডিপ্লেশ্যন তলৰ যোনটো আমাৰ অৰ্গেনিক লোড মানে আমাৰ খাদ্য দিলোঁ বা এনে যোনটো বোকা বা গেট যোনটো জমা হয় পুখুৰীৰ তলত তাৰ কাৰণে হয়। মানে আমি জেনেৰেলি আমাৰ বিজ্ঞানসন্মত মীন পালনত আমি কওঁ যে আপুনি 3 বছৰ মূৰে পুখুৰীটো চাফা কৰিব, কিন্তু আজিকালি যোনটো আমাৰ অনলি দানা মানে আজিকালিতো আমাৰ সম্পূৰ্ণ নেচাৰেল ফুড নহয়, দানা বেছ মানে আৰ্টিফিচিয়েল ফুড বেছ ফাৰ্মিং, গতিকে দানা যিমানে দিয়ক এই অৰ্গেনিক লোডটো বা গেটটো বেছি জমা হয়। গতিকে পাৰিলে মইতো আজিকালি ছাজেষ্ট কৰোঁ যে 1 বছৰ বা 2 বছৰ মূৰে পুখুৰীৰ তলটো আমি সম্পূৰ্ণ চাফা কৰি চূণ দি পিনে সম্পূৰ্ণ মানে পানীটো ড্ৰাই কৰি দিবলৈ কৈছোঁ, পানীটো ড্ৰাই কৰি তলৰ গেটটো আঁতৰাই দিব লাগে, আঁতৰাই পিনে তাত চূণ দি তেনেকৈ নতুন পানী ৰিফিল কৰি ধৰক এইটো কৰিলে আপোনাৰ অক্সিজেন ডিপ্লেশ্যনৰ কিন্তু প্ৰব্লেমটো চল্ভ হ'ব। এই পুখুৰী চাফা কৰা এই কামটো নিশ্চয় খৰালি কালত কৰা ভাল। হয় যেতিয়া পানী লেভেল একদম কম থাকে সেইখিনি সময়তে। বা আমি যেতিয়া মাছ ধৰিলোঁ, ধৰক আমি বহুত ঠাইত দেখোঁ মাঘৰ বিহুৰ আগে আগে বহুতে মাছ ধৰে, গতিকে তেনেকুৱা সময়ত যেতিয়া মাছখিনি উঠোৱা গ'ল বা সেইখিনি বিক্ৰী কৰিলে বা যিয়ে হওক তেতিয়া তাৰ পাছতে পুখুৰীটো এবাৰ সিঁচি দিয়াটো ভাল। সিঁচি মানে আপোনাৰ সিঁচি পিনে চাফা কৰি দিয়াটো আমি কি কৰোঁ, আমাৰ ধৰক পুখুৰীবিলাক সিঁচাই নহয় গোটেই তলটো চাফা কৰি দিয়াটো ভাল। আৰু আমি কি কৰোঁ ধৰক আপুনি ক'লে আমি এতিয়া মাঘৰ বিহুত মাছ ধৰোঁ, বোকাতে আমি বোকা গছকিয়ে মাছ ধৰোঁ, কথাটো বুজিছেনে? সেই বোকাবিলাক মানে আমি আঁতৰাব লাগে, আমিতো আকৌ ৱাটাৰটো ৰিফিল কৰি দিওঁ নহয়, সেই বোকাটো আঁতৰাই দিব লাগে, একেবাৰে গেটখিনি আৰু চূণ দি আকৌ সাজু কৰি চূণ দি ছান ড্ৰাইং কৰি দিব লাগে, সূৰ্য পোহৰত মানে আপোনাৰ মানে শুকাব দিব লাগে, তাৰপিছত চূণ দি পিনে আপোনাৰ ধৰক আমি পানীটো ৰিফিল কৰিব পাৰোঁ। এতিয়া এইখিনি হৈ গ'ল আমাৰ যিটো অক্সিজেনৰ অভাৱ হোৱাৰ এটা সমস্যা, আৰু সেইটোৱে খুব যেতিয়া জটিল ৰূপো ল'ব পাৰে। জটিল ৰূপ ল'লে কি হ'ব পাৰে বাৰু, কেনেধৰণৰ সমস্যা হ'ব পাৰে? জটিল ৰূপ ল'লে ধৰক আপোনাৰ প্ৰথম কথা হৈছে আমাৰ মাছ মৰ্টেলিটি, মানে আপোনাৰ মাছৰ যোনটো মানে একেৰাহে কিজানি আপোনাৰ গোটেই ক্ৰপটোৱে নষ্ট হৈ যাব পাৰে। মানে একেবাৰে আমি কোৱা শুনো যে পুখুৰীত মাছ মৰি উপঙি আছে, বহুতে কয় কোনোবাই আহি বিষ দি দিলে, যে এইটো অক্সিজেনৰ অভাৱৰ কাৰণে এই ঘটনাটো ঘটিব। এইটো আচলতে বিষ দিয়াটো বাৰু সেইটো ধৰক সেইটোত মই কমেণ্ট কৰিব নাযাওঁ, কাৰণ সেইটোতো ধৰক মই নেদেখাকৈ ধৰক সেইটো কমেণ্ট কৰা টান, কিন্তু মেইনলি মাছ যদি উপঙি মানে যদি থাকে ওপৰত বা মাছ যদি মৰি গ'ল, বহুত মাছ একেলগতে মৰি গৈছে, জেনেৰেলি গৰমৰ দিনত খুব বোলে ৰ'দ পৰিছে মাছ মৰিছে, এইটো মই ভাবোঁ সম্ভাৱ্য কাৰণটো আপোনাৰ এইটো অক্সিজেন ডিপ্লেশ্যন, অক্সিজেনৰ অভাৱ হয়, সেই তাৰ কাৰণেও হ'ব পাৰে যেতিয়া যদি মানে জটিল ৰূপ লয়গৈ। হয়। আচ্ছা, আৰু ইয়াৰ বাহিৰেও এনে মাছৰ কেনেধৰণৰ সম্ভাৱ্য ৰোগ আমি দেখা? এতিয়া আমাৰ গ্ৰীষ্মকালত 2 দিনমানৰ আগতে মোৰ মানে এটা ফোনো আহিছিল পাৰ্চনেল মানে কণ্টেক্টত, মানে ধৰক এতিয়া ওকণি অলপ প্ৰব্লেম হয়, মাছৰ ওকণি অলপ আমাৰ ওকণি আৰু যোনটো আৰ্গুলাছ বুলি কওঁ আমি, যোনটো মানে আমাৰ অসমীয়া ভাষাত আমি এইটো ওকণি মাছৰ ওকণি বুলি মানে আমাৰ যোনটো কৃষকৰ ভাষাত মীন পালকসকলৰ ভাষাত ওকণি বুলি কোৱা যায়। আৰু এটা আছে লাৰ্নিয়া বুলি, দুটা আছে, এটা আৰ্গুলাছ এটা লাৰ্নিয়া। চ' দুইটাকে আমি কমনলি ওকণি বুলিয়ে কওঁ। চ' এটা দেখা পোৱা যায় নেকি? দেখা পোৱা যায় মানে ওকণিটো অলপ আপোনাৰ ব্লেক কালাৰ টাইপৰ, কিন্তু লাৰ্নিয়াটো কিন্তু অলমষ্ট অলপ হোৱাইট কালাৰ টাইপৰ, কালাৰ ডিফাৰেঞ্চ আছে, ৰং নোহোৱা নিচিনা। ওকণি হ'লে কি হয়, আপুনি এনে আমি মন কৰোঁ মাছবিলাকৰ মাথাবিলাক অলপ ডাঙৰ হৈ যায় আৰু বডিটো অলপ মানে আপোনাৰ হেৰি হৈ যায়, বডিটো মানে তলৰ যোনটো ফ্লেছ পাৰ্ট, যোনটো মানে মেইন বডি পাৰ্টটো, এইটো মানে অলপ পাতল মানে লেয়ালা টাইপৰ হৈ যায়, সৰু হৈ যায়, মাথাটো ডাঙৰ আৰু বাকী বডি পাৰ্টটো সৰু। চ' এইটো মানে মেইনলি ওকণিটোৱে মানে নিউট্ৰিশ্যনটো লৈ লয়, মানে শুহি লয় পাৰ্টিকুলাৰলি, বা ব্লাডটো শুহি ল'ব পাৰে। চ' এনেকুৱা ধৰণৰ। ইয়াৰ কাৰণে কিন্তু আমাৰ যোনটো আমাৰ কেন্দ্ৰীয় অন্তৰ্দেশীয় মীনক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানে এটা মেডিচিন আমাৰ ৰেডি কৰিছিল,
আমাৰ গৱেষণা অন্তত সেইটো প্ৰস্তুত হৈছিল মেডিচিনটো আৰ্কিউৰ বুলি আৰ্কিউৰ খুব ভাল ৰিজাল্ট দিয়ে মেডিচিনটো প্ৰতি বিঘাত আপুনি প্ৰায় 40 ml মানকৈ দিব লাগে পানী কালি দেন আফটাৰ 4 to 5 days একবাৰ দিয়াৰ পিছত 4 to 5 days পিছত আকৌ একবাৰ দিব পাৰে জুলীয়া ঔষধ হয় আৰু আপোনাৰ এইটো এতিয়া বৰ্তমান আগতে ফিস্কোফেড আমাৰ পাণবজাৰত ফিস্কোফেডৰ যোনটো অফিচ ফিস্কোফেডে আগতে ৰাখিছিল এই ঔষধটো এতিয়াও তেখেতলোকে মোক সেইদিনাখনে মানে মোক ফোন কৰোঁতে মই তেখেতলোকক কণ্টেক্টটো দিছোঁ কলকাতাৰ কোন আমাৰ কাৰণ লাইচেঞ্চ কৰা হৈছে আমিতো নিজে নেবেচোঁ গোটেই ধৰক চ' কোম্পানীৰ এড্ৰেছ ডিটেইলছ দিছোঁ তেখেতলোকে অৰ্ডাৰ কৰিম বুলি কৈছে চ' ফিস্কোফেডৰ লগত কণ্টেক্ট কৰিলে পাণবজাৰত যোনটো ফিস্কোফেড আছে আমাৰ গুৱাহাটীত তেখেতলোকৰ লগত কণ্টেক্ট কৰিলে আমাৰ এই মেডিচিনটো পোৱা যাব চ' 40 ml পাৰ বিঘা পানীত মিক্স কৰি আপুনি ছেটিয়াই দিব লাগিব আৰু সদায় এইটো মেডিচিনটো ইউজ কৰোঁতে যিকোনো মেডিচিন নট অনলি আৰ্কিউৰ আমি চাব লাগে যাতে বৰষুণ দিয়া দিনা মানে আমি মেডিচিন ইউজ কৰিব নালাগে ৰ'দ দিয়া দিনাখনে বা 3-4 দিন বৰষুণ দিলে এদিন ৰ'দ দিলে সেনেকুৱা দিনতো আমি ইউজ কৰিব নালাগে ৰ'দ বোলে কণ্টিনিউছলি 3-4 দিন দি আছে এনেকুৱা টাইমতহে মেডিচিনটো আমি দিব লাগে বেছি ইফেক্টিভ হয় মেডিচিনটো সেইটো কথালৈ মন কৰিব লাগিব এইখিনিতে মোৰ এটা প্ৰশ্ন মনলৈ আহিছে ইয়াত আমি কথা পাতি আছোঁ পদ্ধতিগতভাৱে মীন পালনৰ কথা নিজা পুখুৰী কিন্তু আমি বহুত সময়ত দেখোঁ যে বেলেগ বেলেগ বিল নৈ ইত্যাদিৰ পৰাও মাছ আনি পেলাই বিক্ৰী কৰে আৰু যিবিলাকৰ দাম অকণমান বেছিয়ে হয় কাৰণ আমি যেতিয়া বজাৰলৈ যাওঁ বেপাৰীয়ে কয় দাদা এইটো নদীৰ মাছ সেইকাৰণে ইমান দামী বুলি তেওঁলোকে ব্যাখ্যা কৰে তথাপি এই যেতিয়া আমি বিল বা নদীৰ পৰা যেতিয়া মাছ আনে আমিতো তাত নাজানো তাত কেনেধৰণৰ প্ৰদূষণৰ উৎসৰ পৰা হয়তো আনিবও পাৰে লেতেৰা পানীও হয়তো মিহলি হৈ আছে তেনে ক্ষেত্ৰত কোনবিলাক কথা আচলতে মন দিব লাগে আপোনাৰ জেনেৰেলি আমাৰ নদীৰ মাছ বুলি যদি কোৱা যায় প্ৰথম কথা হৈছে কি নদীৰ মাছ বুলি যদি আমাৰ কোৱা যায় তেনেহ'লে ধৰক আমাৰ নদী মাছবিলাক প্ৰায় ছেফ ফৰ কনজামশ্যন প্ৰপাৰ যদি আমাৰ ব্ৰহ্মপুত্ৰ বা যিকোনো নদীৰ যদি হয় আৰু অসমত মই যিমান দূৰ জানো এনেকুৱা ধৰণৰ কোনো পলিউটেড মানে ধৰক আমাৰ জলাশয় নাই হাইলি পলিউটেড ধৰক আমাৰ জেনেৰেলি এই প্ৰব্লেমটো ধৰক আমাৰ যোনটো নৰ্থ ইণ্ডিয়ান বেল্টত আছে ধৰক এতিয়া কানপুৰ চাইড আপোনাৰ লেডাৰ ইণ্ডাষ্ট্ৰি বহুত আছে গোটেই লেডাৰ ইণ্ডাষ্ট্ৰি ৱেষ্ট প্ৰডাক্টটো আপোনাৰ আমাৰ গংগা নদীত ডাইৰেক্টলি মানে বা পাটনাৰ এইটো এৰিয়াত আমাৰ ইণ্ডাষ্ট্ৰি আছে গোটেই আমাৰ পলিউশ্যনৰ যোনটো ইণ্ডাষ্ট্ৰি যোনটো ৱেষ্ট প্ৰডাক্ট নদীখনত এৰি দিয়ে গতিকে তাত অলপ ধৰক হেৰিটো থাকিব তাত সেইখিনি মাছৰ মানে সেইটো ছাইডৰ মাছত অলপ প্ৰব্লেম থাকিব পাৰে আমাৰ ব্ৰহ্মপুত্ৰৰ আশে পাশেতো মই এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰি এনেকুৱা ধৰণৰ মেজৰ ইণ্ডাষ্ট্ৰি আমি দেখা নাই আপোনাৰ 2 নম্বৰ কথা হৈছে ব্ৰহ্মপুত্ৰত এইটো সমস্যা মই পোৱাও নাই আজিলৈকে এনেকুৱা ধৰণৰ সমস্যা বিলৰ কথাটো বিলতো আজিকালি কি হৈছে আপোনাৰ যোনবিলাক বিল আমাৰ মাছৰ কাৰণে আমাৰ যিমান দূৰ আমাৰ যোনটো অভিজ্ঞতাই কয় আপোনাৰ বিলৰ যিমানখিনি বিল আছে বিলৰ পৰা যদি মাছটো আহে জেনেৰেলি এইটো ছেফ ফৰ কনজামশ্যন কাৰণ যোনবিলাক বিলত অলৰেডি যদি কোনোবা ইণ্ডাষ্ট্ৰি বহি লৈ বিলখন যদি মানে ৱেষ্ট ডিছপ'জেলৰ কাৰণে ইউজ কৰিছে তাত জেনেৰেলি মাছ ধৰা নাযায় আৰু এটা কথা এক্সক্লুচিভলি যদি আমাৰ যেনিবা কেমিকেল ৱেষ্ট যদি কিছুমান মানে হেৰি কৰে মানে ধৰক আপোনাৰ ক'ৰবাত যদি ৰিলিজ কৰে মানে কোনোবা এখন বিলত তাত যদি আমি মাছ তাৰ পৰা যদি মাছটো কোনোবা বেপাৰীয়ে উঠাই আনে জেনেৰেলি আপোনাৰ এটা স্মেল এটা থাকিবই মাছত এটা স্মেল এটা এইটো থাকিব কিন্তু ডেফিনেটলি সেইটোত মানে আৰু আচলতে ইয়াতে সেই বিক্ৰেতাজনৰ সততাৰ কথাটোও থাকে তেওঁ নিজেও সেইখিনিত সজাগ হ'ব লাগিব আৰু তেওঁ হয়তো এদিন বিক্ৰী কৰিব 2 দিন পাছত হয়তো বিক্ৰী কৰিব নোৱাৰিব গতিকে তেওঁ নিজে নিজৰ বজাৰখন নষ্ট কৰাৰ নিচিনা হয় আৰু এটা কথালৈ আমি মন কৰিছোঁ এতিয়া ধৰি লওক যিবিলাক ঠাইত খুব বেছি বানপানী হৈছে এতিয়া উজনি অসমতে আমি এবাৰ যিটো প্ৰকোপ দেখিছোঁ তাতে মানুহৰ ঘৰৰ চোতালেও বিভিন্ন মাছ আহি সোমাই গৈছেহি কিন্তু বহুত মানুহে সেয়া মাছ খোৱা নাই কাৰণ বহুতে কয় যে বানপানীত এনেকৈ অহা মাছ খাব নালাগে বুলি গতিকে এই কথাটো অকণমান ব্যাখ্যা কৰি দিব নেকি ধৰক আপোনাৰ বানপানীত মানে ধৰক যোনখিনি মাছ ওলাই আহিছে মেইনলি আপোনাৰ মোৰ মানে অভিজ্ঞতাৰ পৰা মই যোনখিনি মানে যোনখিনি ক'ব পাৰোঁ যে আপোনাৰ ধৰক সেইটো মেইনলি নদী বা খাল বিলৰ পৰা ওলাই অহা মাছেই বা কাৰোবাৰ পুখুৰীৰ পৰা ওলাই অহা মাছ এনেকুৱা ধৰণৰ কোনো কথা নাই যে এইটো মাছ খাব নোৱাৰিব মানে এনেকুৱা ধৰণৰ কোনো কথা নাই চ' আপোনাৰ মানে ছেফ যদি আপুনি ধৰক মই এটা কথাই মই কওঁ যদি আপোনাৰ ফুড ছেফটিৰ যদি এছপেক্টটো আমি চাওঁ তেনেহ'লে সেইটো আমি টেষ্ট কৰিব লাগিব ফাৰ্ষ্ট এণ্ড ফৰমষ্ট এটা মানে ছুপাৰষ্টিশ্যন বা এইটোত যোৱাটো আমাৰ ভুল কথা আমি এটা টেষ্ট কৰিব লাগিব তাৰ মাছল মানে ধৰক ফ্লেছ বা মাছৰ যোনটো আমাৰ মাংসটো লৈ পিনে আমি অলপ টেষ্টিং কৰি মেলি ইয়াত বোলে কিবা পেষ্টিচাইড ৰেচিডিউজ বা এনেকুৱা ধৰণৰ হেভি মেটেলছ কিবা ধৰণৰ এনেকুৱা ধৰণৰ আছে নেকি আমি কিন্তু পৰাপক্ষত যদি ছাপ'জ কোনোবা এটা এৰিয়াত যদি খুব ধৰক ইণ্ডাষ্ট্ৰিয়েল বেল্ট এটা আছে ইণ্ডাষ্ট্ৰিয়েল বেল্টৰ ওচৰে পাঁজৰে যদি আপোনাৰ যদি তাত যদি বানপানী হৈছে
তাৰ পৰা যদি মাছ ওলাই আহিছে সেইটো এৰিয়াত তেনেহ'লে নোখোৱাটো ভাল বা এনেকুৱা সময়ত বহুত মানুহে বানপানীৰ ব্লিচিং পাউডাৰ ফেনাইল ইত্যাদিও প্ৰয়োগ কৰে ঘৰৰ চৌহদত গতিকে সেইখিনিৰ পৰাও হয়তো অকণমান বিপদ হ'ব পাৰে মানে সামান্য পৰিমাণৰ এটা হেৰি থাকে কিন্তু এইটো পানীত যিহেতু বানপানীত এটা হিউজ এমাউণ্ট অফ আমাৰ পানী আমাৰ যোনটো ভলিউম সেইটো বেছি থাকে গতিকে এইটো ডাইলিউশ্যন হৈ যায় এনেকুৱা ধৰণৰ মানে আমাৰ হাউচ হোল্ড ব্লিচিং পাউডাৰে ধৰক সেইটো এফেক্ট কৰিব নালাগে মোৰ কিন্তু যদি ইণ্ডাষ্ট্ৰি মই যেনেকৈ ক'লোঁ কিছুমান ইণ্ডাষ্ট্ৰি ছাপ'জ আপোনাৰ বিল এখনত গোটেই ডিছপ'জ কৰিছে যদি বানপানী সেইটো এৰিয়াত হৈছে মাছটো যদি তাৰ পৰা ওলাই আহিছে যদি আপুনি গম পায় আপোনাৰ আশে পাশে ইণ্ডাষ্ট্ৰি এটা ডাঙৰ ইণ্ডাষ্ট্ৰি আছে বা আপোনাৰ ধৰক চাহ বাগানৰ এৰিয়াৰ পৰাও যদি ওলাই আহিছে চাহ বাগানৰ এইটো বোলে ফ্লাডেড হৈ গৈছে তেনেহ'লে পৰাপক্ষত এভইড কৰাটো ভাল আপোনাৰ পৰিৱেশটো আপুনি নিজে ওচৰ পাজৰ পৰিৱেশটো একবাৰ চাই ল'লে যথেষ্ট ভাল হয় মাছৰ সাম্ভাৱ্য ৰোগ আৰু আলংকাৰিক মাছৰ বাণিজ্যিক সম্ভাৱনা শীৰ্ষক আলোচনাটিৰ আজিৰ প্ৰথম ভাগ শুনিলে দ্বিতীয় তথা অন্তিম ভাগ শুনিবলৈ পাব অহা শনিবাৰৰ কৃষকবাণী অনুষ্ঠানত আলোচনাটিত ভাগ ল'লে ডক্টৰ সীমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাই আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই प्रधानमंत्री किसान मान धन योजना मिलेगा पेंशन का सहारा कृषक ना होगा बेसहारा जुड़ेगा खुशियों से नाता कटेगा सुख से बुढ़ापा सुरक्षित होगा अन्नदाता सुरक्षित होगा अन्नदाता प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित और 60 वर्ष की आयु से 3,000 रूपए मासिक पेंशन होगी सुनिश्चित 55 रूपए से 200 रूपए की मासिक किश्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान इस अंशदायक योजना में सरकार देगी बराबर का योगदान सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं और अपना निःशुल्क नामांकन कराएं। प्रधानमंत्री किसान मान धन योजना अन्नदाता के परिश्रम को संबल पेंशन से सुरक्षित उनका कर कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी এতিয়া আগবঢ়াইছো কৃষক ৰাইজৰ বাবে বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ গোৱালপাৰা ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও বৰপেটা নলবাৰী কামৰূপ মেট্ৰ' চিৰাং আৰু দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই সেয়েহে ৰহৰ খেতিৰ বাবে মাটি প্ৰস্তুত কৰা কাৰ্য অব্যাহত ৰাখিব পাৰে তদুপৰি যদি ৰহৰৰ গুটি ইতিমধ্যে ওখ পথাৰত সিঁচাৰ কাম শেষ কৰিছে তেতিয়াহ'লে খেতিডৰাৰ পৰা প্ৰবল বৰষুণৰ বাবে জমা হোৱা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব তিল খেতিৰ কাৰণে মূল পথাৰখন প্ৰস্তুতিৰ বাবে বৰ্তমান বতৰ অনুকূল হৈ আছে সেয়েহে খেতিয়কসকলে এই বতৰৰ সুবিধা লৈ মূল পথাৰৰ প্ৰস্তুতিৰ কাম অনতিপলমে আৰম্ভ কৰি দিব পাৰে ধেমাজি লখিমপুৰ দৰং শোণিতপুৰ ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বৰ্তমান সময়ত কৃষকসকলে তিতামৰাৰ খেতিডৰা চপাই গেৰুৱাৰ ব্যৱস্থা কৰক গেৰুৱা কাৰ্য সম্পূৰ্ণ হ'লে আহবোৰ ঠাৰিৰ পৰা পৃথক কৰি পানীত ধুই ৩-৪ দিনমান টান ৰ'দত শুকুৱাব মাছ পালন কৰা খেতিয়কসকলে পুখুৰীৰ পানী বঢ়াৰ লগে লগে মাছৰ পোনা মেলাৰ ব্যৱস্থা কৰক আৰু পুখুৰীৰ পানীৰ অম্লতা বজাই ৰাখিবলৈ 250 কেজি চূণ প্ৰতি হেক্টৰ প্ৰতি বছৰ প্ৰয়োগ কৰিব ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট গোলাঘাট শিৱসাগৰ চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে যিবোৰ অঞ্চলত বানপানীৰ ফলত শালি ধানৰ খেতি সম্পূৰ্ণৰূপে নষ্ট হৈছে সেই অঞ্চলৰ কৃষকসকলে কম শ্ৰম আৰু কম বীজ সিঁচা খৰচত পুনৰ শালি ধানৰ খেতি স্থাপন কৰিবলৈ ৱেট ডাইৰেক্ট সিডেড চালি ৰাইচ বা ৱেট DSR প্ৰযুক্তি গ্ৰহণ কৰিব পাৰে উন্নতমানৰ বীজ সংগ্ৰহ আৰু ৱেট DSR পদ্ধতি সম্পৰ্কে প্ৰযুক্তিগত পৰামৰ্শ লাভৰ বাবে কৃষি গৱেষণা কেন্দ্ৰ কৃষি বিজ্ঞান কেন্দ্ৰ অথবা অনুমোদিত কৃষি উপকৰণ বিক্ৰেতাৰ সৈতে যোগাযোগ কৰিব পাৰে যদি আগষ্ট মাহৰ মাজভাগৰ আগতেই বানপানীৰ পানী নামি যায় তেন্তে কৃষকসকলে মধ্যকালীন ধানৰ জাত যেনে শ্ৰাৱণী নুমলী ঢলি আৰু বিনা ধান 11 আদি ৰোপণ কৰিব পাৰে এই জাতসমূহ 125 পৰা 130 দিনৰ ভিতৰত পৰিপক্ক হয় আৰু আগষ্ট মাহৰ মাজভাগৰ ভিতৰত পানী নামি যোৱা অঞ্চলৰ বাবে উপযোগী যদি আগষ্ট মাহৰ শেষৰ ফালে বানপানীৰ পানী নামি যায় তেন্তে কৃষকসকলে স্বল্পকালীন ধানৰ জাত যেনে লুইট কপিলি আৰু দিচাং আদি পোনপটীয়াকৈ বীজ সিঁচি বা পুলি ৰোপণ কৰি খেতি কৰিব পাৰে পোনপটীয়াকৈ বীজ সিঁচা আগষ্ট মাহৰ শেষ সপ্তাহলৈকে কৰিব পাৰি নগাঁও মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বৰষুণৰ সম্ভাৱনা আছে বাবে হালধিৰ খেতিডৰাত মাটি চপাই দিয়াৰ কাম সাময়িকভাৱে বন্ধ ৰাখক
বৰষুণৰ সম্ভাৱনা আছে বাবে হালধিৰ খেতিডৰাত মাটি চপাই দিয়াৰ কাম সাময়িকভাৱে বন্ধ ৰাখক। বৰষুণৰ সম্ভাৱনা আছে বাবে মূলা খেতিৰ বাবেও মাটি প্ৰস্তুতিৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। মূলাৰ আগতীয়া জাতবোৰ হ'ল পুছা দেশী, পুছা চেতেকী, পুছা হিমানী আদি। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, যিহেতু শালি ধান ৰোপণৰ বাবে সাজু হৈছে, সেয়েহে যিসকল খেতিয়কে ইতিমধ্যে ৰোপণ আৰম্ভ কৰিছে তেওঁলোকক নতুনকৈ ৰোৱা পথাৰত মাটিৰ আলিটো সঠিকভাৱে দিয়া আৰু পানী ওলাই যোৱা নলাসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ল। যদিও ধান খেতিৰ বাবে পানীৰ প্ৰয়োজন, তথাপিও ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা অতিৰিক্ত প্লাৱনে কোমল পুলিবোৰ উটুৱাই লৈ যাব পাৰে। আনহাতে যিসকল খেতিয়কে এতিয়ালৈকে ৰোপণ আৰম্ভ কৰা নাই তেওঁলোকক বৰষুণৰ সময়ত পুলিবোৰ উভালি পৰা বা বোকা পানীৰ তলত পোত যোৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰোপণ কাৰ্য স্থগিত ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ল। প্ৰিয় শ্ৰোতা, এইখিনিতে শুনোৱা হওক এটি লোকগীত প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত। মদন চূড়া ইহাই আল্লাহ ফুটিয়া রইল মোর ডালতে, মদন চূড়া বাবা ঘরে এক জোড়া পায়রা, বাবা ঘরে এক জোড়া পায়রা, আয় আল্লাহ মুড়ি বা বাংলায় পড়ি রে, মদন চূড়া ইহাই আল্লাহ মুড়ি বা বাংলায় পড়ি রে, মদন চূড়া সরিষা ছিটানো মুঠায় মুঠায়, সরিষা ছিটানো মুঠায় মুঠায়, আয় আল্লাহ ঠোঁট বা ছাইরা ছাইরা খায় রে, মদন চূড়া ইহাই আল্লাহ ঠোঁট বা ছাইরা ছাইরা খায় রে, মদন চূড়া চাচা ঘরে এক জোড়া পায়রা, চাচা ঘরে এক জোড়া পায়রা, আয় আল্লাহ মুড়ি বা বাংলায় ঘোরে রে, মদন চূড়া ইহাই আল্লাহ মুড়ি বা বাংলায় ঘোরে রে, মদন চূড়া সরিষা ছিটানো মুঠায় মুঠায়, সরিষা ছিটানো মুঠায় মুঠায়, আয় আল্লাহ পাখাবা ছাইরা ছাইরা খায় রে, মদন চূড়া ইহাই আল্লাহ পাখাবা ছাইরা ছাইরা খায় রে, মদন চূড়া প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত লোকগীতটি শুনিলে। अरे 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 क्या कर रहा है? इधर 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 हम बोल रहे हैं तेरे बीजू का। उतला बोल रहा है? हाँ, पक्षियों से तो हम खेत को बचा लेते हैं, पर इन घातक रसायनों से कैसे बचाएं? मतलब? देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है, और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी? हाँ? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से, कैसे फसल लहलहाती थी, शुद्धता झलकती थी। हाँ, माटी भी तंदुरुस्त और लोग भी। अरे अब पहली वाली बात कहाँ? पर अब तो सब यही डाले हैं। सब नहीं,
आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं। खर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं। सच है? रे बेटे एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं। हाँ। ठीक है भाई, मैं भी आज से जैविक खेती शुरू करूंगा। माटी से प्रेम की परंपरा है, परंपरागत खेती। এতিয়া শুনক পাচলি আৰু শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনা প্ৰতি কুইণ্টেলত ৩,০০০ টকাৰ পৰা ৩,৫০০ টকা, তিতা কেৰেলা ২,৮০০ টকাৰ পৰা ৮,৫০০ টকা, তিয়ঁহ ২,৫০০ টকাৰ পৰা ৪,০০০ টকা, বিলাহী প্ৰতি কুইণ্টেলৰ দৰ ৩,০০০ টকাৰ পৰা ৪,৫০০ টকাৰ ভিতৰত, ৰঙালাও ২,০০০ টকাৰ পৰা ২,৮০০ টকাৰ ভিতৰত, অমিতা ২,০০০ টকাৰ পৰা ২,৫০০ টকা, গাজৰ প্ৰতি কুইণ্টেলৰ দৰ ৬,৫০০ টকাৰ পৰা ৭,০০০ টকা, জলকীয়া 11,০০০ টকাৰ পৰা 12,০০০ টকা, কোমোৰা 18,০০০ পৰা 25,০০০ টকা, জিকা প্ৰতি কুইণ্টলৰ দৰ 3,০০০ টকাৰ পৰা 4,০০০ টকাৰ ভিতৰত, ভোল 1,800 টকাৰ পৰা 3,০০০ টকা, মূলা 2,০০০ টকাৰ পৰা 3,০০০ টকা, বন্ধাকবি 1,800 টকাৰ পৰা 2,500 টকা, পটলৰ দৰ প্ৰতি কুইণ্টলত 2,000 টকাৰ পৰা 3,000 টকা, ভেন্দি 3,500 টকাৰ পৰা 4,000 টকা, কচু 3,500 টকাৰ পৰা 5,000 টকা, লাও প্ৰতি কুইণ্টলত 2,000 টকাৰ পৰা 3,000 টকা, পালেং শাক 100 মুঠাত 100 টকা, উৰহি 1,500 টকাৰ পৰা 2,000 টকা, লেচেৰা 3,500 টকাৰ পৰা 4,500 টকা, কাজি নেমুৰ প্ৰতি পোণৰ দাম 170 টকাৰ পৰা 200 টকা, পদিনা 100 মুঠাৰ দাম 100 টকা, ধনিয়া পাত 100 মুঠাৰ দাম 100 টকা, ভাতকেৰেলাৰ প্ৰতি কুইণ্টলৰ দৰ 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,000 টকাৰ পৰা 2,200 টকা, মগু 9,600 টকাৰ পৰা 12,500 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 6,900 টকাৰ পৰা 8,200 টকাৰ ভিতৰত, মাটিমাহ 10,600 টকাৰ পৰা 13,500 টকাৰ ভিতৰত, মগু দাইল 8,900 টকাৰ পৰা 11,400 টকাৰ ভিতৰত, মচুৰ দাইলৰ প্ৰতি কুইণ্টলৰ দৰ 7,200 টকাৰ পৰা 9,100 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুটৰ দাইল প্ৰতি কুইণ্টলৰ দৰ 7,100 টকাৰ পৰা 7,800 টকা, আলুৰ প্ৰতি কুইণ্টলৰ দাম 1,000 টকাৰ পৰা 1,800 টকা, পিঁয়াজ 3,500 টকাৰ পৰা 4,500 টকা, সৰিয়হ 6,500 টকাৰ পৰা 6,750 টকা, তিলৰ দাম প্ৰতি কুইণ্টলত 14,000 টকাৰ পৰা 16,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 16,000 টকা, আদাৰ দৰ প্ৰতি কুইণ্টলত 13,000 টকাৰ পৰা 15,000 টকা, শুকান জলকীয়া প্ৰতি কুইণ্টলত 21,000 টকা, গুড়ৰ প্ৰতি কুইণ্টলৰ দাম 6,200 টকাৰ পৰা 6,600 টকাৰ ভিতৰত, চেনি 4,700 টকাৰ পৰা 5,400 টকাৰ ভিতৰত, তামোলৰ প্ৰতি পোণৰ বজাৰ দৰ 300 টকাৰ পৰা 500 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, মিঠাতেলৰ 15 কেজিৰ প্ৰতিটো টিনৰ দাম 2,180 টকাৰ পৰা 2,560 টকাৰ ভিতৰত, বনস্পতি ঘিৰ 15 কিলোগ্ৰামৰ টিনত 2,250 টকাৰ পৰা 2,280 টকাৰ ভিতৰত, ঘেঁহুৰ প্ৰতি কুইণ্টলৰ দাম 2,300 টকাৰ পৰা 3,000 টকাৰ ভিতৰত। এয়াই আছিল শেহতীয়া পাচলি আৰু শস্যৰ বজাৰ দৰ। আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।